নমস্কাৰ ছাৰবিদসকল সদৌ অসম কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা আপোনাৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে এক শেহতীয়া খবৰ প্ৰকাশ পাইছে হয় ছাৰবিদসকল এই ক্ষেত্ৰত বহুত ছাৰবিদে ক'ব যে আমি যিহেতু আপোনাৰ পুৰণা কৰ্মচাৰী সেই গতিকে আমাৰ কোনো সমস্যা নাই আনহাতে আপোনাৰ যিবোৰ নতুন কৰ্মচাৰী NPSৰ অধীনৰ কৰ্মচাৰী তেওঁলোকৰ সমস্যা ছাৰবিদসকল এয়া আপোনাৰ একচুৱেলি ভুল কিয়নো আজি আপুনি চাকৰি কৰি আছে কিন্তু ভৱিষ্যতে যেতিয়া আপোনাৰ ল'ৰা ছোৱালী আপোনাৰ কোনোবাই চৰকাৰী চাকৰিত জইন কৰিব তেওঁলোকে নিশ্চয় আপোনাৰ NPSৰ অধীনত হ'ব সেয়েহে এয়া সকলো চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ যে আপোনাৰ অহাকালি আপোনাৰ ৰাজ্যত যদি NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে কৰ্মবিৰতি ঘোষণা কৰিছে যাতে ৰাজ্যত আপোনাৰ পুনৰাই পেঞ্চন ব্যৱস্থা বাহাল কৰে আৰু সেই গুৰুত্বপূৰ্ণ খবৰটো প্ৰকাশ পোৱাত আমি পোনে আপোনালোকৰ মাজলৈ লৈ আহিলোঁ।